জনাব। হয়, প্ৰথমতে যেটো ঘটনা ঘটিছে বৰ দুখ লগা ঘটনা আৰু এই সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যেটো ঘটনা ঘটিছে এই ঘটনাটো তো উচিত তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ মাননীয় বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াক আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰী ছাৰক, তাৰপিছত আমাৰ DC মহোদয় SP মহোদয়কো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে এই যেটো ঘটনা ঘটিছে উচিত তদন্ত হ'ব লাগে আৰু যিজন দোষী তাক শাস্তি পাব লাগে। আৰু যেটো ঘটনা ঘটিছে এই ধৰণৰ ঘটনা যেটো আপোনাৰ নিউ হৰিজন মডেল স্কুলত যেটো বাচ্চাক মানে মাৰপিট কৰি আজি মৃত্যু হৈছে যোৱাকালি 4টাত, বৰ দুখৰ কথা। আৰু এনে ধৰণৰ স্কুলত যদি আপোনাৰ মাৰপিট হৈ যায় গোটেই অসমত গোটেই ভাৰতবৰ্ষত মানে 3rd ডিগ্ৰী ইউজ কৰা অথৰিটি ক'তো দিয়া নাই আৰু 3rd ডিগ্ৰী ইউজ কৰা মানে ক'ত তেওঁ সাহস পালে। এই 3rd ডিগ্ৰী ইউজ কৰাৰ কাৰণত আজি এজন কণমানি ল'ৰা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। হয়, প্ৰথমে শোণিতপুৰ জিলা আমচুৰ ফালৰ পৰা যি শিক্ষকৰ মানে মাৰপিটত যি ছাত্ৰ মানে 7ম শ্ৰেণীৰ ছাত্ৰ 13 বছৰীয়া মৃত্যু হ'ল, উক্ত ঘটনাত আমি শোণিতপুৰ জিলা আমচুৰ ফালৰ পৰা শোক প্ৰকাশ কৰিছোঁ, লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। যিহেতু শিশুৰ মৌলিক অধিকাৰ শিক্ষা আৰু এই শিক্ষা গ্ৰহণ কৰাৰ যোৱাৰ সময়তে যদি শিক্ষকৰ দ্বাৰা মানে শিশুৰ মৃত্যু হ'ব লগা হয়, এই এখন অসমত এই মানে পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ। গোটেইখিনি বস্তু এক ন্যায়িক তদন্ত হ'ব লাগে। ইতিমধ্যে বিভিন্ন দল সংগঠন পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে, বিভিন্ন দল সংগঠনৰ জৰিয়তে মেমৰেণ্ডাম দিয়া হৈছে আমাৰ চক্ৰ বিষয়াক, আৰু গোটেইখিনি বস্তু এক ন্যায়িক তদন্ত কৰি দোষীয়ে শাস্তি পাব লাগে। আৰু যি পৰিয়াল জনামতে সন্তান এটাই সন্তান আছিল, এই পৰিয়ালক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। ঐক্য মঞ্চ শোণিতপুৰ জিলাৰ তৰফৰ পৰা প্ৰথমতেই চৰকাৰী স্কুলবিলাক বন্ধ কৰি কাঠফুলাৰ দৰে ব্যক্তিগত বিদ্যালয়সমূহ খুলিছে। এই ক্ষেত্ৰত আজি আমি সকলোৱে সজাগ, শিক্ষকজন দোষী, এই ক্ষেত্ৰত কিন্তু অভিভাৱকসকলো সমানেই দোষী। এইকাৰণেই দোষী আমি কেৱল ফিজটো দি বাচ্চাটোক স্কুলখনত নামটো লিখাই দি সেই স্কুলত কেনেধৰণৰ শিক্ষা হৈ আছে, সেই স্কুলত কি ব্যৱস্থা চলি আছে, এই ক্ষেত্ৰত কিন্তু 100জন অভিভাৱকৰ 50জনে গৈ বিদ্যালয়খনত কেতিয়াও খবৰ কৰা নাই, কেৱল পইচা দিয়াৰ সময়ত গৈছে। আজি এনে এটা ঘটনা হোৱাৰ কাৰণে সকলো অভিভাৱক ডাঙৰ খাই উঠিছে যে স্কুলত এনেকুৱা হ'ল। মই ভাবোঁ এই স্কুলখনত আজিয়ে নহয়, ইয়াৰ ভৱিষ্যতেও এনেকুৱা কিবা হৈছিল বা সৰু সুৰা তেনেকুৱা ঘটনা হৈছিল। অভিভাৱকসকলক যদি আগৰ পৰা গৈ খা খবৰ ৰাখিলেহেঁতেন তেন্তে এই যোৱাকালিৰ বা 18 তাৰিখৰ এই ঘটনাটো নিশ্চয় সংঘটিত নহ'লহেঁতেন। এই ক্ষেত্ৰত সকলো অভিভাৱক সচেতন হ'ব লাগে। বিদ্যালয়ত নাম লিখি দিয়াৰ পিছতেই তেওঁলোকৰ দায়িত্ব শেষ নহয়। বিদ্যালয়খনত মাজে সময়ে গৈ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত, বিদ্যালয়ৰ স্বাস্থ্যৰ ওপৰত, সকলোৰ ওপৰতে নজৰ ৰাখিব লাগে। দ্বিতীয়তে কাঠফুলাৰ দৰে গঢ়ি উঠা বিদ্যালয়সমূহত কেনেবোৰ শিক্ষক নিযুক্তি কৰিছে, এই ক্ষেত্ৰতো অভিভাৱকসকলে চকু দিব লাগে। চিৰাজুলি মুছলিম আঞ্চলিক মুছলিম ছাত্ৰ সন্থাৰ পৰা চিৰাজুলি অঞ্চলত যি ঘটনা ঘটিছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আমাৰ মাজত অমন মাহাতো বোলা সৰু ল'ৰাটো হেৰাই গৈছে, তাৰ কাৰণে বহুতে আমি দুখ প্ৰকাশ কৰিছোঁ। ল'ৰাজনৰ উচিত তদন্ত ন্যায় পায় তাৰ কাৰণে আমি দাবী জনাইছোঁ। ল'ৰাজন আমি জনামতে খুবেই চোকা আছিলে, খুবেই ভাল ল'ৰা আছিলে। তো আমি খুব দুখ প্ৰকাশ কৰিছোঁ যাতে এনেকুৱা ঘটনা আৰু পৰৱৰ্তীত নঘটে, আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়, তাৰে আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আমি চিৰাজুলিত খুবেই দুখৰ বিষয়, নিউ হৰাইজন ইংলিছ স্কুলত যি কাণ্ড সংঘটিত হ'ল তাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু তাৰ লগে লগে আমি শোণিতপুৰ জিলা প্ৰশাসনক এটাই কথা অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে তেওঁলোকে উচিত তদন্ত ক্ষিপ্ৰতাৰে তদন্ত কৰি যি অপৰাধী তেওঁক আওকাণলৈ আনিব লাগে। আৰু তাৰ লগে লগে আমি চিৰাজুলি শাখা ছাত্ৰ সন্থা আৰু পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে আজি আমি মেমৰেণ্ডাম দিছোঁ। আৰু তাৰ লগে লগে এটাই কথা, পৰিয়ালটোৱে উচিত ন্যায় যাতে পায়। আৰু তাৰ লগে লগে আমি প্ৰশাসনক দাবী জনোৱাৰ লগে লগে আমি এই প্ৰক্ৰিয়াটো আমি উচিত তদন্ত আমিও যাতে জনাব লাগিব যে উচিত তদন্ত হৈছে, আমিও তাৰ বাবে আমি লক্ষ্য ৰাখিম। ধন্যবাদ।